Hello future officers, welcome to Competition Care. আজি মই বঞ্জিত হুজুৰে আপোনালোকক স্বাগতম জনাইছো NMS of 8 জুনলৈকে। আজিৰ ইম্পৰ্টেণ্ট টপিকসমূহ চাওঁ আহক। আজিৰ টপিকসমূহ হৈছে Digital Payment Intelligence Platform, RBI raises GDP growth projection to 7.2% for financial year 25. Bihar bird sanctuaries gain international Ramsar status, special category status. আমাৰ মেইনছৰ ক্ৰেছ কোৰ্চ চলি আছে সম্পূৰ্ণ অনলাইন মাধ্যমত ঠিক সেইদৰে আমাৰ APSCৰ মেইনছৰ টেষ্ট সিৰিজ অনলাইন আৰু অফলাইন মাধ্যমত চলি আছে আমাক জয়েন কৰক আৰু আমাক কন্টেক্ট কৰক আমাৰ হাটগাঁও আৰু জালুকবাৰী চেণ্টাৰত এতিয়া প্ৰথম টপিকটো চাওঁ হওক যিটো হৈছে আমাৰ ডিজিটেল পেমেণ্ট ইণ্টেলিজেন্ট প্লেটফৰ্ম তো এতিয়া কি হৈছে আমাৰ ডিজিটেল পেমেণ্ট ফ্ৰডছ যিটো আমাৰ অনলাইন ফ্ৰডৰ সিস্টেমটো বহুত বাঢ়ি গৈছে আজিকালি কেনেকুৱা হৈছে আমাৰ চিন্তা হয় যে পইচা কত দিও আপোনাৰ তাত ফোন আহিব যে আছা আপুনি ওটিপিটো দিয়ক আপোনাৰ একাউণ্টত এটা লোন এপ্ৰুভ হৈছে বা আপুনি লটাৰী টিকট জিকিছে আপুনি ওটিপি কৈ দিয়াৰ লগে লগে আপোনাৰ একাউণ্টৰ বেলেঞ্চ জিৰ' তো কি হৈছে আজিকালি এই প্লেটফৰ্ম বিলাক ইউজ কৰি কেনে কিছুমান আনএথিকেল মানুহে মানুহৰ পইচা লুট কৰি লৈ গৈ আছে তো কেতিয়াবা এনেকুৱা এটা এক্সাম্পল দিও আপুনি OLXত বস্তু বেচিছে OLXত কেনেকৈ আমাৰ পুৰণি বস্তুবিলাক বেচো আপুনি বস্তুটো বেচালে যে ফোন আহিল বোলে আমি আপোনাৰ বস্তুটো কিনিম আপুনি লোকে আপুনি আহি কিনক ক'ব আপুনি বস্তুটো কাকো দি নিঠিব তো মই বুক কৰিব খুজিছোঁ কেনেকৈ বুক কৰিব আপুনি মই আপোনাক এটা এডভান্স পইচা দিও খুজিছোঁ আপুনি পইচাটো লৈ থওক কাকো নিদিব আপুনি ভালেই পালে আপুনি কোৱা দামত বস্তুটো পাই আছে মানে পইচা এডভান্স দি আছে তো আপুনি ক'ব ঠিক আছে আপুনি মই এইটো গুগল পে' কৰি দিয়ক জিপে' কৰি দিয়ক ক'বা এটা কাম কৰক মই আপোনাক এটা স্কেনাৰ দিছোঁ এইটো খালি এবাৰ স্কেন কৰি দিয়ক আপোনাৰ তাত মানে 1 টকা সোমাই যাব তাৰ পাছত মই বাকীখিনি ট্ৰেনজেকশ্যন কৰি দি আছোঁ তো আপুনি কি কৰিলে সেই যিটো ষ্টিকাৰ আপোনাক দিলে বা স্কেনাৰ দিলে আপুনি স্কেন কৰি দিলে আপোনাৰ ফোনত আপুনি ভাবিলে 1 টকা ৰিচিভ কৰিছে বাকীখিনি পইচা ভৰাই দি আছে সেই যে আপুনি স্কেন কৰিলে সেই মানুহজনে দিয়া স্কেনাৰটো আপোনাৰ একাউণ্টৰ গোটেই পইচা চাফা কৰি লৈ গুচি তো এইদৰে কি কৰে ফ্ৰড কৰে আপোনাক মানে বিশ্বাসত লৈ লয় কিন্তু আপোনাক ফ্ৰড কৰাই দিয়ে এইবিলাক হৈছে ডিজিটেল ফ্ৰডৰ নতুন ছিষ্টেম আজিকালি এইবিলাকে কেনেকুৱা কৰিছে ফ্ৰডবিলাকে আপোনাক বিভিন্ন মাধ্যমৰ ফোন কৰি ক'ব মই চৰকাৰী অফিচত ফোন কৰিছোঁ আপোনাৰ OTP গৈছে আমাক দিয়ক OTP দিলে আপোনাৰ একাউণ্ট খালী আপুনি ফোন পে' কৰিছে গুগল পে' কৰি আছে তাৰ পৰা আপোনাৰ এটা বেলেগ লিংক আহিছে OTP দিব আমাৰ ফোন পে' গুগল পে' পইচা খালী তো এইবিলাক কি হৈছে ডিজিটেল ফ্ৰডৰ ব্যৱস্থা বাঢ়ি গৈছে তো কি কৰিছে গতিকে SBI কি কৰিছে নতুন ষ্টেজ ল'ব এই যিবিলাক ফ্ৰড আছে সেইবিলাকৰ ৰিস্কবিলাক মিটিগেট কৰাৰ কাৰণে আৰু এতিয়া কি হৈছে ডিজিটেল পেমেণ্টৰ যিটো ফ্ৰডৰ ব্যৱহাৰ হৈছে সেই ফ্ৰডটো যথেষ্ট পৰিমাণে বাঢ়ি গৈছে ইয়াত চাওক প্ৰায় RBI দেখিছে যে এই 2022 পৰা 23 এক বছৰৰ গেপত প্ৰায় 300% ৰাইজ হৈছে আগতে আছিলে 9,000 কেছ এতিয়া প্ৰায় 36,000 কেছ ৰেজিষ্টাৰ্ড হৈছে তো ভাবক ফ্ৰডৰ হাৰ কিমান বাঢ়ি গৈছে এতিয়া কি দিছে এজ পাৰ ৰিপৰ্ট বাই লিডিং চাইবাৰ সিকিউৰিটি ফাৰ্ম ইণ্ডিয়া উইটনেছ এ 65% increase in payment fraud cases. In 2023, with financial losses exceeding INR 1,200 crore, 1200 কোটি টকা আমাৰ অনলাইন ফ্ৰড কৰিছে এতিয়া চাব হা অনলাইন প্লেটফৰ্ম চেনেলবিলাক কেনেকুৱা য'ত ফ্ৰডবিলাক হয় ক'ত বেছিকৈ ফ্ৰডৰ ব্যৱস্থাবিলাক বাঢ়ি গৈছে এজ ই-কমাৰ্চ ৱেবছাইট মোবাইল এপ মোবাইল প্লেটফৰ্ম প্ৰাইম টাৰ্গেটছ হৈ গৈছে হয় নে নহয় তো কেনেকৈ চাব ই-কমাৰ্চ ৱেবছাইট কেনেকুৱা আমি মেইনলি আগতে ফ্লিপকাৰ্ট ইউজ কৰোঁ এমাজন ইউজ কৰিছিলোঁ স্নেপডিল ইউজ কৰিছিলোঁ এতিয়া মিছ' মানুহে ইউজ কৰা হৈছে তো ইয়াৰ উপৰিও ন কেতিয়াবা কি হয় ফেচবুকত কিছুমান লিংক আহে হা সেই লিংকবিলাক আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ লগে কি হয় সেই লিংকবিলাক বহুত লুক্ৰেটিভ থাকে তাত কেনেকুৱা হয় ন আপোনাক যিটো বস্তু দাম ধৰক ফ্লিপকাৰ্টত 2,000 টকা দেখাই আছে সেই লিংকটোৱে 500 টকা দিম বুলি ক'ব আপোনালে আৰে চাগে ফ্লিপকাৰ্টত বস্তুৰ দাম কমি গৈছে আপুনি ক্লিক কৰি দিলে আপোনাৰ পৰা সেই 500 টকালৈ গ'লে আনকি আপোনাৰ একাউণ্টটো হেক কৰি ল'ব পাৰে ঠিক সেইদৰে কি হৈছে এতিয়া মোবাইল পে'মেণ্ট এতিয়া চাব আমাৰ লগত কেছ পইচা নাথাকে আমি য'তেই যাওঁ কি কৰোঁ ফোনটো লৈ যাওঁ কৰোঁ আমি 10 টকাৰ পৰা 15 টকা 5 টকা সকলো আমি স্কেনাৰতে মাৰোঁ তো আজিকালি চেলুনতো মানুহে স্কেন কৰে হয় নে নহয় চবতে স্কেন দিয়ে আলু চব্জি বেপাৰীও স্কেন কৰোঁ আমি তো ইমানেই হৈছে নহতে ঘপককৈ আমি কেতিয়াবা ক'ত কেতিয়া কি স্কেন কৰিবলৈ ঠিক নাই আমাক কোনোবাই দিব দেখি দাদা এইটো মোৰ স্কেনাৰ স্কেন কৰি পইচাটো দি দিয়ক আপুনি স্কেনাৰ স্কেন কৰিলে আপোনাৰ একাউণ্টছ খালী তো
তো এই সকলোবিলাক বহুত ৰিস্কৰ ইছ্যু হৈ গৈছে আৰু বিশেষকৈ ৰিস্কৰ ইছ্যু কাৰণ হৈছে আমাৰ বয়সস্থ মানুহসকল বহুত মানুহ ৰিটায়াৰ্ড হৈছে একাউণ্টছত পইচা থৈছে ৰিটায়াৰমেণ্ট বেনিফিটছবিলাক পাইছে তেওঁলোকক কোনে টাৰ্গেট কৰি থাকে এই হেকাৰবিলাকে টাৰ্গেট কৰি থাকে বিকজ তেওঁলোক আজি যিটো আপ টু ডেট ছিকিউৰিটি ছিষ্টেম আছে তাৰ লগত তেওঁলোক জড়িত নহয় তো তেওঁলোকক কি কৰে তেওঁলোকে বিভিন্ন মাধ্যমত তেওঁলোকৰ একাউণ্টছ আনকি মানুহৰ 30-40 লাখ টকালৈকে এজনৰ একাউণ্টছ খালী কৰি লৈছে আৰু আজিকালি টাৰ্গেট কৰে ৰিটেইল ষ্ট'ৰবিলাকক টাৰ্গেট কৰে ৰেষ্টুৰেণ্টবিলাকক টাৰ্গেট কৰে তো এইবিলাকত কি কৰে ইহঁতি মানে এই কাৰ্ডবিলাক হওক বা তাতে কি কৰে সিহঁতে মানে বেনৰ কাৰ্ড চাইড হ'লে বা মাজতে কেছ ওলাইছিলে কি কেছটোত কি হৈছিলে আপোনাৰ পে'টিএমত পইচাটো ক্লিক কৰি দিয়ে পইচাটো কাট খোৱা দেখায় কিন্তু ৰিটেইলৰ মানুহে ভাবে পইচাটো আহিব সেইকাৰণে আজিকালি কি কৈছে ৰিটেইলাৰবিলাকে চাই থাকে যেতিয়ালৈকে মেচিনটোৱে নকয় যে মানি হেজ বিন ৰিচিভ তেতিয়ালৈকে তেওঁলোকে পইচাটো হোৱা বুলি মানি নলয় এটা সময়ত এনেকুৱা বহুত মানুহৰ ক্ৰেডিট ডেবিট কাৰ্ডৰ ইনফৰমেশ্যন চুৰ কৰি কেনে মানুহে ইলিগেল ট্ৰেঞ্জেকশ্যন কৰিছে আৰু এই ইলিগেল ট্ৰেঞ্জেকশ্যনটো বিশেষকৈ আমাৰ ভাৰততকৈ US-ত বেছিকৈ হয় মানে ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ কথাটো আৰু কি চাওক এটিএমত ফ্ৰড হ'ল কি কৰিলে মাজতে টিভিত দেখাইছিলে নহয় কি কৰে এটিএমত তেওঁলোকে এখন হেৰি কৰি থৈ দিয়ে মানে এয়া মানে এখন আপোনাৰ ফিংগাৰ প্ৰিণ্ট ল'ব পৰা এটা বস্তু থৈ দিয়ে বা এটা ছফ্টৱেৰ এটা ইনষ্টল কৰি থয় য'ৰ পৰা আপোনাৰ পিন নম্বৰৰ পৰা আদি কৰি সকলোবিলাক ষ্ট'ৰ হৈ যায় তাৰপাছত আপোনাৰ এটিএম নম্বৰ পাই গ'ল পিন পাই গ'ল আৰু কি লাগে ট্ৰেঞ্জেকশ্যন ষ্টাৰ্ট কৰি দিয়ে আপোনাৰ একাউণ্ট খালী তো এইবিলাক কৰি এটিএমত থৈ দিয়ে বহুতে কি কৰিছিলে আমাৰ মালৱে লগাই আমাৰ পইচাবিলাক খালী কৰিছিলে এতিয়া ইম্পেক্ট চাওক অলৰেডি দেখিলোৱে 1 বছৰ 12,000 কোটি লছ হৈছে তাৰপৰা কি হয় মানুহবিলাকৰ ট্ৰাষ্ট নোহোৱা হৈ যায় ন আৰু ভাবকচোন কোনোবা এজন মানুহৰ গোটেই জীৱনৰ সঞ্চিত পইচা যদি নোহোৱা হৈ যায় মানুহজনৰ কি অৱস্থা হ'ব ঠিক এইদৰে এতিয়া কিছুমান ৰেগুলেটৰী প্লেটফৰ্ম বনাইছে তেওঁলোকে RBI পিৰিয়ডিক গাইডলাইন আছে তাৰপিছত কি আছে তেওঁলোকে চাইবাৰ চিকিউৰ ডাটা প্ৰটেকশ্যন চেংচনছবিলাক লগাইছে তো এই সকলোবিলাক লগাই থাকিলেও মেইন কথাটো হৈছে আমি ফ্ৰডটো কমাবলৈ কি কৰিব পাৰোঁ তো 1 নম্বৰটো কি হৈছে আমি এনক্ৰিপশ্যন মেথড লগাব লাগিব মানি ট্ৰেঞ্জেকশ্যন ফৰ ছাছপিচিয়াছ এক্টিভিটিবিলাক লক্ষ্য ৰাখিব লাগিব ছিকিউৰিটিজ পেটচেছবিলাক আপডেট কৰি ৰাখিব লাগিব তাৰপাছত আৰু কি ৰাখিব আমি এই ফ্ৰড ডিটেকশ্যন এলগৰিথম মেচিন লাৰ্ণিং মডেল আৰু বিহেভিয়াৰেল এনালাইটিক্সৰ ওপৰত গুৰুত্ব দিব লাগিব তো চাব হা আজিকালি কি হৈছে আমাৰ বেংক যেনেকৈ SBI কি আছে ইউনো SBI আছে ইউকো বেংকৰ কি আছে ইউকো বেংকৰ এটা আছে ইউকো এম বেংকিং বুলি এপ এটা আছে এই সকলোবিলাকৰ জৰিয়তে কি হৈছে মানুহবিলাকে মানে সিকিউৰ ট্ৰানজেকশ্যন হৈছে গতিকে চাব SBI ইউনোত যদি আপুনি এটা ইণ্টাৰনেট প্ৰফাইল পাছৱৰ্ড ইণ্টাৰনেট বেংকিং পাছৱৰ্ড এইবিলাক যদি আপোনালোকে চেঞ্জ কৰি নাথাকে তেতিয়া কি হয় ন উইথিন 6 to 7 মানে 1 ইয়াৰ্ছৰ পিছত কি হয় মানে 6 months to 1 years পিছত কি হয় সেইবিলাক নিজে কেনচেল হৈ যায় আপুনি আকৌ ৰেজিষ্টাৰ কৰক কিয় কাৰণ তেওঁলোকে কয় আপুনি OTP চেঞ্জ কৰি থাকক পাছৱৰ্ড চেঞ্জ কৰি থাকক আৰু এইবিলাক সিকিউৰ হয় ইউনোত যদি আপুনি পইচা দিয়ে তাত 2 তৰপৰ চিষ্টেম থাকে প্ৰথমতে আপুনি পইচা দিলে লগালগ পইচাটো নাযায় আপোনাৰ ফোনত আকৌ OTP আহিব সেই OTPটো আপুনি ইউনোত মাৰিলেহে যাব চাওক গুগল পে ফোন পে ডিফাৰেঞ্চ গুগল পেত আপুনি OTP মাৰিলে পইচা গুচি গ'ল কিন্তু SBI ইউনোৰ প্ৰটেকশ্যনটো চাব কি ইউনোত আপুনি সেই একাউণ্টটো ল'লে তাত পইচা মাৰিলে তাৰ পিছত আকৌ আপোনাৰ OTP আহিব সেই OTPটো দিয়াৰ পিছতে যাব আপুনি এমপিন মাৰিলে পইচা নাযায় তো এইবিলাক হৈছে কি আমাৰ যিবিলাক এটা গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন আছে তেওঁলোকৰ 2 step ভেৰিফিকেশ্যন সিকিদৰে ইউকো বেংকৰো আছে তাত পইচা দুবাৰ আপোনাক সোধে যে আপুনি ঠিকে পইচা মাৰি দিলে OTP হেৰি মাৰি দিলে পিন মাৰি দিলে আকৌ আহিব OTPটো আকৌ আপুনি বৰ্ডত বহাব লাগিব তেতিয়াহে পইচা কাটা যাব আৰু চাব এতিয়া কেনেকুৱা হৈছে ফোনত আহিলে ফ্ৰড বুলি লিখা আহে স্কেম বুলি লিখা আহে কিছুমান ফোন চাব আমাৰ ফোনবিলাক কেতিয়াবা ৰঙা হৈ আহে তাত আহি যায় 2000 স্পেম ৰিপৰ্ট 60 স্পেম ৰিপৰ্ট লাইকলি টু এ ফ্ৰড কিয় আহে এইবিলাক হৈছে কি আমাৰ ফ্ৰড ডিটেকশ্যন আৰু যেতিয়া আমি ডাটা এনালাইজ কৰিলোঁ মেচিন লাৰ্ণিং লগাই দিলে আমাৰ কোম্পেনীবিলাকে তেতিয়া যিবিলাক নম্বৰ থ্ৰুদি ফ্ৰড কলিংবিলাক হয় তাতে কেপচাৰ কৰি ল'লে মানে ৰিপৰ্ট কৰিলে নম্বৰবিলাক চাব আমাৰ ট্ৰু কলাৰ চিষ্টেম আছে ইউ কেন ৰিপৰ্ট ইট ট্ৰু কলাৰ থাকিলে আহি যায় আপোনাৰ তাত তো ট্ৰু কলাৰ হাৰলে কি হৈ গ'ল আপুনি ধৰি পেলাই আপোনাৰ ফ্ৰডে ফল কৰি আছে কল কৰি আছে নে কোনে কৰি আছে তো এই সকলোবিলাকে কি কৰিছে এই ফ্ৰডবিলাক কমোৱাত অলপ হ'লেও সহায় কৰিছে আৰু এইবিলাক যদি ভালকৈ আমি এডাপ্ট কৰি লওঁ শিকি লওঁ বস্তুবিলাক তেতিয়া ফ্ৰডৰ পৰা হাত সাৰিব পৰা বহুত ব্যৱস্থা থাকে এতিয়া চাব হা মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন দিছে এইটো চাওক এই প্ৰশ্নটো অকল পৰীক্ষাৰ ক্ষেত্ৰত নহয় আমাৰ দৈনন্দিন জীৱনৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয়নে নহয় in the context of online payment fraud suggest measures to curb this menace তো চাব এইটো আপোনালোকে আমাক লিখিব লিখি আমাৰ koka.testseries@gmail.com পঠিয়াই দিব আৰু মই আমাৰ সকলো ফিউচাৰ অফিচাৰ্ছ আৰু গ্ৰাহক মানে দৰ্শকলৈকে এটা ৰিকুৱেষ্ট কৰিছোঁ যে কাইণ্ডলি আপোনালোক আমাতকৈ যিখিনি ডাঙৰ বা ৰিটায়াৰ্ড মানুহখিনি আছে আমাতকৈ যিখিনি ডাঙৰ মানুহ আছে ধৰক লাইক 50 years এবভ হৈ গৈছে 60-70 বছৰীয়া মানুহ আছে তেওঁলোকক অন্ততঃ আপোনালোকে সজাগ কৰক এই অনলাইন পে'মেণ্টৰ কাৰণে কাৰণ তেওঁলোকে গোটেই জীৱন কষ্ট কৰি পইচাসমূহ সাঁচিছে
তেওঁলোকৰ গোটেই জীৱন পুঞ্জি কোনোবা এজন বদমাছ মানুহে এঠাইত বহি কেনে দুটা ফোন কল দি কেনে গোটেই লৈ যাব আৰু তেওঁলোক যিহেতু আমাৰ পুৰণি চাম মানুহ যিহেতু এই অনলাইন চিষ্টেমত জড়িত নহয় তেওঁলোকে যি কয় বিশ্বাস কৰিলে সহজ সৰল মানুহ হয় তো আমি নতুন প্ৰজন্মৰ এটা দায়িত্ব আছে আমাৰ পুৰণি প্ৰজন্মক ভালদৰে এই বিষয়ে অৱগত কৰা যাতে তেওঁলোকে এই ফাইনেন্সিয়েল দুষ্ট চক্ৰৰ হাতৰ পৰা বাচি থাকে এতিয়া চাওক ভাৰতৰ GDP গ্ৰোথৰ ওপৰত সেইটো এইবাৰ কিমানলৈকে বাঢ়া প্ৰজেকশ্যন কৰিছে 7.2%লৈকে বাঢ়া প্ৰজেকশ্যন কৰিছে আগতে আছিলে 7% এতিয়া টাৰ্গেট কৰিছে 7.2%লৈকে বাঢ়িব আৰু কিয় বাঢ়িব আমাৰ প্ৰাইভেট কনজাম্পশ্যন বাঢ়িছে আৰু ৰুৰেল এৰিয়াত যিটো মানে ডিমাণ্ড আছিলে সেইটো বস্তু বাঢ়ি গৈছে চৰি এতিয়া চাব ইণ্ডিয়াৰ যিটো ৰিয়েল GDP গ্ৰোথ আছে সেইটো কিমান হ'ব গৈ আছে 8.2% 2023-24 আছিলে 8.2% আছিলে ঠিকে আছিলে এতিয়া চাব হা ইকনমি এক্টিভিটি চাওক ডমেষ্টিক ইকনমি এক্টিভিটি আমাৰ ৰিজিলিয়েঞ্চ হৈ আছে মেনুফেকচাৰিং এক্টিভিটি ভাল হৈছে আৰু ছাৰ্ভিচ ছেক্টৰেও তাৰ বুয়েঞ্চিটো মেইনটেইন কৰি আছে এতিয়া চাব আমাৰ RBI ডেপুটি গভৰ্ণৰ মাইকেল দেৱব্ৰত পাত্ৰই কৈছে যে আমাৰ ইয়াত কোনো মানে ইকনমিটো অভাৰহিট বা ইকনমি মানে কলাপছ হোৱাৰ একো চান্সেছ নাই ইকনমি ঠিক কিমান চলি থাকিব আৰু কি হৈছে তেওঁ কৈছে যে আমাৰ আগতে যিটো কৰোণাৰ সময়ত যিটো অৱস্থা হৈছিলে সেই অৱস্থাটো লাহে লাহে ভাললৈকে আহি আছে কৰোণাৰ সময়ত যিটো মানে আমাৰ অৰ্থনৈতিক ক্ষতি হৈছিল ন সেইটো এতিয়া ভাললৈকে আহি আছে বুলি আমাক জনাইছে এতিয়া চাওক প্ৰাইভেট কনজাম্পশ্যন ৰিকভাৰী হৈছে এতিয়া চাওক এই প্ৰাইভেট কনজাম্পশ্যন কি প্ৰাইভেট কনজাম্পশ্যনত কি সোমায় অল পাৰ্চেছ মেড বাই কনজিউমাৰ্ছ ছাচ এছ ফুড হাউচিং ৰেণ্টছ এনাৰ্জি ক্লথিং হেল্থ মুঠতে আমি প্ৰাইভেট কনজাম্প মানুহে যিবিলাক বস্তু আমি খাদ্য হওক ঘৰৰ ভাড়াত হওক ইলেক্ট্ৰিচিটি হওক মানে আমাৰ যিবিলাক বস্তু আছে নিজৰ কাৰণে যিবিলাক কনজাম্প কৰিছোঁ যিবিলাক লেজাৰৰ বস্তু আছে গাড়ী কিনিছোঁ ট্ৰেন্সপৰ্টৰ কাৰণে ফুৰিছোঁ হোটেলত খাইছোঁ সেইসকলো প্ৰাইভেট কনজাম্পশ্যনত কৰে এতিয়া ৰুৰেল ডিমাণ্ড কেনেকুৱা কৰে যিবিলাক গাঁৱৰ যিবিলাক মানে প্ৰয়োজনীয় বস্তু থাকে যিবিলাক গাঁৱলীয়া চহৰ অঞ্চলৰ প্ৰয়োজনীয়তাবিলাক থাকে ৰুৰেল মাৰ্কেটৰ যিবিলাক প্ৰয়োজনীয়তা থাকে এই সকলোবিলাকত পৰে ৰুৰেল ডিমাণ্ডৰ ভিতৰত পৰে ইয়াত কেনেকুৱা কৰিব গাঁৱলীয়া মানুহে ধৰক গাঁৱত কি প্ৰয়োজন হৈছে তেওঁলোকৰ পশুপালনৰ কাৰণে বস্তু লাগে শস্যৰ কাৰণে তেওঁলোকক মানে হেৰি লাগে এয়া মানে তাৰ যিবিলাক চিডছ থাকে তাৰ উপৰিও তেওঁলোকক কি বস্তু প্ৰয়োজন গাঁৱত সেইবিলাক ৰুৰেল ডিমাণ্ডত পৰিছে ইনভেষ্টমেণ্ট এক্টিভিটি ভাল হৈছে ঠিক সেইদৰে কিছে খাৰিফ প্ৰডাকশ্যন কেনেকুৱা আমাৰ ভাবিছে চাউথ ৱেষ্ট যিটো মনচুন আহিব ন সি আমাৰ এই ধান মাকৈ ঘেঁহু কুঁহিয়াৰ এইবিলাক চব খাৰিফ শস্যৰ ভিতৰত পৰে সেইবিলাক কি কৰিব আকৌ মানে এটা শস্য ভৰাই পেলাব ৰিপ্লেনিছ কৰিব খেতিৰ ওপৰতো মানে ভাল হোৱা চান্সেছ এটা আহি গৈছে এতিয়া চাওক জিডিপি মানে কি দিছে মেজাৰ্ছ দ্য মানিটাৰী ভেলু অফ অল ফাইনেল গুডছ এণ্ড ছাৰ্ভিচেছ দ'জ পাৰ্চেছড বাই দ্য এণ্ড ইউজাৰ প্ৰডিউচ উইদিন এ কাউণ্ট্ৰি ডিউৰিং এ স্পেচিফিক পিৰিয়ড ঠিক সেইদৰে দিছে জিডিপি চাৰিটা মানে 4 কি ইঞ্জিনছ অফ জিডিপি গ্ৰোথ দেখাইছে প্ৰাইভেট ফাইনেল কনজাম্পশ্যন এক্সপেণ্ডিচাৰ অল দ্য মানি ইণ্ডিয়া স্পেণ্ড অন প্ৰাইভেট কনজাম্পশ্যন আমি আমাৰ নিজৰ প্ৰাইভেট কনজাম্পশ্যন অলৰেডি ক'লোৱে য'ত বস্তু খাদ্য ফুৰা চকা যিমান চব সোমাই থাকে গভৰ্ণমেণ্ট ফাইনেল কনজাম্পশ্যন এক্সপেণ্ডিচাৰ অল দ্য মানি গভৰ্ণমেণ্ট স্পেণ্ড উইথ কাৰেণ্ট কনজাম্পশ্যন যেনেকৈ চেলেৰি দিওঁতে যিমান খৰচ হয় ঠিক সেইদৰে আমাৰ থাকিলে গ্ৰছ ফিক্স কেপিটেল এক্সপেণ্ডিচাৰ চৰকাৰে যিবিলাক খৰচ কৰিবই লাগিব য'ত তেওঁলোকে ব্যৱসায়ত কিমান ইনভেষ্ট কৰিছে ফেক্টৰীত কিমান কৰিছে ৰাস্তা ঘাট নিৰ্মাণত কিমান খৰচ কৰিব চৰকাৰৰ খৰচ আৰু কি থাকে নেট এক্সপৰ্ট তাত কি হ'ব নেট এফেক্ট অফ এক্সপৰ্ট হোৱাট ফৰেনাৰ স্পেণ্ড অন আৱাৰ গুড এণ্ড ইম্পৰ্ট হোৱাট ইণ্ডিয়ান স্পেণ্ড অন ফৰেন গুড আমি ইম্পৰ্ট এক্সপৰ্ট কিমান আমাৰ প্ৰফিট হৈ আছে এই সকলোৰ ওপৰত কি কৰে জিডিপিটো নিৰ্ভৰ কৰে তো এটা ফৰ্মুলা আছে জিডিপি কেলকুলেশ্যন কৰা সেইটো হৈছে কি জিডিপি ইকুৱেল টু প্ৰাইভেট কনজাম্পশ্যন প্লাছ গ্ৰছ ইনভেষ্টমেণ্ট প্লাছ গভৰ্ণমেণ্ট ইনভেষ্টমেণ্ট গভৰ্ণমেণ্ট স্পেণ্ডিং আৰু এক্সপৰ্ট ইম্পৰ্টছ এই গোটেইকেইটা যোগ কৰি আমি আমাৰ জিডিপি যিটো নেট জিডিপি আছে সেইটো উলিয়াব পাৰোঁ এতিয়া চাওক আমি ৰামচাৰ ছাইটৰ কথা তো বিহাৰৰ কি হৈছে নতুন বাৰ্ড চেংচুৰী কি পাইছে ৰামচাৰ ষ্টেটাছ পাইছে এইটো ভাল খবৰ এটা নাগি এণ্ড নাগটি বাৰ্ড চেংচুৰীজ ইন বিহাৰ ৱে ৰিচেণ্টলি নেমড ৱেটলেণ্ড অফ ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ আণ্ডাৰ ৰামচাৰ কনভেনশ্যন তো ৰামচাৰ কনভেনশ্যনে কি কৰে ৱেটলেণ্ডবিলাকৰ ৰক্ষণাবেক্ষণৰ কাৰণে কাম কৰে
উইথ এডিশ্যন ইণ্ডিয়া হেজ নাও 82 ৰামচাৰ চাইট ভাৰতৰ কিমান আছে 82 ৰামচাৰ আছে কিন্তু দুৰ্ভাগ্যবশতঃ অসমৰ খালি এটা ঠাইহে ৰামচাৰ চাইটৰ ভিতৰত পৰে সেইটো কোন হৈছে আমাৰ দীপৰ বিল কিন্তু অসমত এনেকুৱা বহুত ঠাই আছে য'ত য'ত আমি যাক ৰামচাৰ চাইটত পেলাব পাৰোঁ ষ্টিল প্ৰিলিমছৰ কুৱেশ্যন হিচাপে দীপৰ বিলৰ নামটো আপোনালোকে মনত ৰাখি থ'ব এতিয়া চাব নাগী বাৰ্ড চেংচুৱাৰী চিটুৱেটেড ইন বিহাৰ ইণ্ডিয়া স্পেন্স অভাৰ 2.14 স্কুৱেৰ কিলোমিটাৰ were established in 1987. The area is an important bird area and very important for protecting সৌৰাষ্ট্ৰেন এই সৌৰাষ্ট্ৰেনটো কি হয় মানে আমাৰ প্ৰায় বগলীৰ নিচিনা এটা মানে পক্ষী হয় হা ই মানে পানীত থাকে এই কিন্তু মানুহৰ হেবিটাতৰ ওচৰত থাকে ই মানুহৰ ঘৰৰ ওচৰে থাকে এই ঠিক বগলী নহয় দেই ই পানীত মাছ চাছ ধৰি কিনে খায় ই ওখ হয় আৰু এই সৌৰাষ্ট্ৰেন যে আছে ভাৰতৰ চবতকৈ ওখ চৰাইৰ ভিতৰত পৰে Nagti Bird Sanctuary, stretching over 3.74 square kilometers, is located in Balilia district, Uttar Pradesh, which is established in 1990. তো বিহাৰৰ কোনখন পৰিলে বিহাৰৰ পৰিলে আমাৰ নাগী পৰিলে আৰু নাগটিকৰ পৰিলে আমাৰ ইউ পি আৰু বিহাৰৰ এই ঠাইডোখৰ নতুন ৰামচাৰ চাইটৰ স্বীকৃতি পালে এতিয়া ৰামচাৰ কনভেনশ্যনত কি হৈছিলে 1971ত এইটো এষ্টাব্লিছ হৈছিলে ইৰাণত আৰু ইণ্ডিয়া ফেব্ৰুৱাৰী 1 1992 এটা চিগনেটৰী হৈছিলে পাৰ্ট হৈছিলে তো পৃথিৱীত প্ৰায় 2400 ৰামচাৰ চাইট এতিয়ালৈকে আছে আৰু সেইসকলে ক'ত গুৰুত্ব দিয়ে ৱেটলেণ্ডছসকল সম্পূৰ্ণ গুৰুত্ব দিয়ে আৰু তাৰ প্ৰটেকশ্যন আৰু কনজাৰ্ভেশ্যনত ইহঁত মানে এই তেওঁলোকৰ মুখ্য উদ্দেশ্য এতিয়া ই তাই তিনিটা পিলাৰত কাম কৰে হা ৰামচাৰ কনভেনশ্যনে তিনিটা পিলাৰত গুৰুত্ব দিছে কেনেকৈ তেওঁলোকে ৱেটলেণ্ডসমূহ ৰখাব প্ৰথমতে ৱাইজ ইউজ তেওঁলোকে চাব কিদৰে সকলোবিলাক ৱেটলেণ্ডৰ সঠিক ব্যৱহাৰ হয় তেওঁলোকে কি কৰিব লিষ্ট কৰিব সকলো ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ থকা ৱেটলেণ্ডবিলাকৰ আৰু তেওঁলোকে ইণ্টাৰনেশ্যনেল মানে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ মাজেৰে তেওঁলোকে ৱেটলেণ্ডসকলৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব তাত থকা জীৱ জন্তুসমূহক সুৰক্ষাবেক্ষণ দিব গতিকে চাব প্ৰিলিমছৰ গুৰুত্ব প্ৰশ্ন হৈছে কি ভাৰতৰ ৰামচাৰ চাইট ভাৰত কেতিয়াৰ কাৰণে প্ৰথমবাৰৰ কাৰণে ৰামচাৰ কনভেনশ্যন যোগ দিছিলে লগতে কি চাব ভাৰতৰ ফাৰ্ষ্ট ৰামচাৰ চাইট কি নতুনকৈ কাক জইন কৰিলে আৰু অসমৰ একমাত্ৰ ৰামচাৰ চাইট কোনটো প্ৰিলিমছৰ কাৰণে আপোনালোকে চাই থৈ দিব এতিয়া চাওক স্পেচিয়েল কেটেগৰী ষ্টেটাছ SC চন্দ্ৰবাবু নাইডু এতিয়া চাওক ইলেকশ্যন হ'ল হয় নে নহয় ইলেকশ্যনত কি হৈছে আমাৰ যিখন বিজেপি নেতৃত্বাধীন চৰকাৰে 240খন আসন পালে কিন্তু আমাক তেওঁলোকৰ সংখ্যাগৰিষ্ঠ পোৱা নাই তেওঁলোকে কাৰ সহায় বিচাৰিছে আমাৰ তেলেগু দেশম পাৰ্টি হয় ন আন্ধ্ৰৰ তেলেগু দেশম পাৰ্টি সহায় কৰিছে আৰু বিহাৰৰ জনতা দল ইউনিয়ন নীতিশ কুমাৰ সহায় কৰিছে কিন্তু তেওঁলোকে কি বস্তু বিচাৰিছিলে ডিমাণ্ড ফৰ স্পেচিয়েল কেটেগৰী ষ্টেটাছ ফৰ অন্ধ্ৰ এণ্ড বিহাৰ তেওঁলোকে এতিয়া কি খুজিলে স্পেচিয়েল কেটেগৰী খুজি পেলালে হ'ল এটা কথা এতিয়া চৰকাৰে কাক স্পেচিয়েল দিব কাৰণ তেওঁলোকৰ বাকীবিলাকৰ মিত্ৰ শক্তি আগতে আছিলে কিন্তু চৰকাৰ গঠনৰ কাৰণে এতিয়া অন্ধ্ৰৰ ওপৰত দিছে বিহাৰে চান্সতে পাই মানে সুবিধাত বস্তুবিলাক খুজি লৈছে এতিয়া চাব হা স্পেচিয়েল কেটেগৰী ষ্টেটাছ ইজ এ ক্লাছিফিকেশ্যন গ্ৰেণ্টেড বাই চেণ্টাৰ টু ছাপোৰ্ট ডেভেলপমেণ্ট অফ ষ্টেট ফেচিং জিঅ'গ্ৰাফিকেল এণ্ড ছ'চিঅ' ইকনমিক ডিছএডভান্টেজ তো স্পেচিয়েল ষ্টেটাছ দিলে কি হ'ব সেই ষ্টেটখনৰ মানে যথেষ্টখিনি সা সুবিধা হ'ব তেওঁলোকে অৰ্থনৈতিকভাৱে সুৰক্ষা পাব তেওঁলোকৰ টেক্স কমকৈ লাগিব গম পাইছেনে এই সকলোবিলাক এতিয়া কি হৈছে আমাৰ প্ৰায় ভাৰতবৰ্ষৰ 11খন ষ্টেটৰ হেৰি আছে স্পেচিয়েল কেটেগৰী আছে তাৰ ভিতৰত অন্যতম হৈছে অসম নাগালেণ্ড হিমাচল প্ৰদেশ মণিপুৰ মেঘালয় ছিকিম অৰুণাচল মিজোৰাম উত্তৰাখণ্ড তেলেংগানা গতিকে আমাৰ নৰ্থ ইষ্টৰ প্ৰায় অসম নাগালেণ্ড মণিপুৰ মেঘালয় ছিকিম ত্ৰিপুৰা অৰুণাচল প্ৰদেশ মিজোৰাম অসমৰ গোটেইকেইখন মানে আমাৰ আগতে 7 ভনী আছিলে এতিয়া ছিকিমক লগাই কি কৰিলে 8 ভনী কৰি দিলে তো 8খন ষ্টেটৰে কি আছে এয়া সেই স্পেচিয়েল ষ্টেটাছ আছে এই অসমৰ এই মানে অসমৰ 8 ভনীক বাদ দি কেনে হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু তেলেংগানা এই তিনিখন বেলেগকৈ কি আছে স্পেচিয়েল কেটেগৰী পাই আছে গতিকে আমাৰ অকণমান কি হয় চৰকাৰৰ পৰা সাহায্য পাওঁ আমাৰ টেক্সবিলাক অকণমান কম হয় গতিকে এতিয়া কি কৈছে চান্সতে বিহাৰ আৰু এয়া চন্দ্ৰবাবু নাইডু অন্ধ্ৰই কি কৰিছে তেওঁলোকৰ কাৰণে স্পেচিয়েল ষ্টেটাছ খুজি লৈছে আৰু তেতিয়া স্পেচিয়েল ষ্টেটাছ কেতিয়া ইণ্ট্ৰডিউচ কৰিছিলে 1969 চনত ফিফ্থ ফাইনেন্স কমিশ্যনৰ মতে কাৰণ কিয় এইবিলাক ষ্টেটাছ নৰ্থ ইষ্টৰ অৰ্থনৈতিক অৱস্থা বেয়া আছিলে সেই সময়ত Initially, SC was granted to Jammu, Kashmir, Assam, Nagaland. Over time, states like Sikkim, Tripura also included. With the SCs received grant based on Gadil Mukherjee formula. Following the recommendation of 14 Finances Commission, no state have been granted SCs. Special
No new. Okay. Special funding partners for Northeastern Himalayan states are based on recommendation from a subgroup of chief minister, not through SCs. It a factor বিলাক সব SC কাৰণে. Before granting special category status, 5 factor considered. কি চাই? Hilly and difficult terrain. Low population density or significant tribal population. এই গোটেইবিলাক কত খাতে চাব? এই গোটেইবিলাকৰ নৰ্থ ইষ্টত খাতে, হয় নে নহয়? আমাৰ নৰ্থ ইষ্টৰ যিবিলাক আমাৰ জাগা থাকিলে, নৰ্থ ইষ্টৰ বিশেষকৈ আপোনালোকে চাওক, এই অসম, নাগালেণ্ড, অসমতে কিমান পাহাৰীয়া জেগা আছে, নাগালেণ্ড, মণিপুৰ, মেঘালয়তো ক'বই নালাগে, অৰুণাচলতো ভাৰতৰ চবতকৈ কম মানুহ থকা ঠাই। সেইকাৰণে আমি ভেলিড হয় আমাৰ ৰিজনছবিলাক। ষ্ট্ৰেটেজিক লোকেশ্যন এলং ইণ্টাৰনেশ্যনেল বৰ্ডাৰ হয়ো আমাৰ নৰ্থ ইষ্টখনে গোটেই চাইনা, হয়নে নহয়? তাৰপাছতে ভূটান, নেপাল, তাৰপাছতে বাংলাদেশত শ্বেয়াৰ কৰি আছে। ইকনমিক এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ বেকৱাৰ্ডনেছ আমাৰ হয়ো কিমান বেকৱাৰ্ড আছে। নন ভায়েবল নেচাৰ অফ ষ্টেট ফাইনেন্স, আমাৰ ষ্টেটৰ ফাইনেন্স কিয় কম? কাৰণ আমাৰ ইয়াত বিজনেছেই নাই। অসমক বাদ দি বাকী নৰ্থ ইষ্টৰ বাকী বিজনেছেই নাই। তো অবভিয়াছলি আমি জেনুইনলি স্পেচিয়েল যিটো আমাৰ ষ্টেটাছত আমি পৰোঁ, কিন্তু অন্ধ্ৰপ্ৰদেশৰ বিহাৰে এতিয়া তেওঁলোকক অকল চৰকাৰ গঠনৰ কাৰণে খুজি পেলাইছে, যিটো ক'ব গ'লে মানে ঘপককৈ চৰকাৰে দিয়াটো অকণমান টান আছে। এতিয়া চাব, কাৰেণ্টলি 11 ষ্টেট ইন আছাম, আমি এইটো গম পালোঁ, এইটো অলৰেডি ডিছকাছ কৰিলোঁ। ষ্টেটছ উইথ SC receive center state funding from centrally sponsored scheme in more favorable ratio of 90:10 compared to general category state. They also enjoy tax concession, মই ক'লোৱে, an exemption to attract investment. এতিয়া প্ৰিলিমছত চাব, কাৰেণ্টলি হাউ মেনি, এইটো চালোৱে কিমানটা আছিলে, এইটো দিয়ে থৈছে ইয়াতে। তো চাব, ন' ডাউট, গতিকে অসমীয়া আমি এনজয় কৰি আছোঁ। তো গতিকে আজি আমাৰ সেইবোৰ ইম্পৰ্টেণ্ট টপিকসমূহ আছিলে। আজি আশা কৰোঁ আমাৰ টপিকসমূহ আপোনালোকে ভাল পাইছে। আৰু আজি ইম্পৰ্টেণ্ট টপিকত আটাইতকৈ প্ৰেক্টিকেলভাৱে সামাজিকভাৱে গুৰুত্বপূৰ্ণ কোনটো আছিলে? সেইটো আছিলে অনলাইন ফ্ৰডটো। গতিকে আপোনালোকে এই টপিকবিলাক চাই থাকিব, আমাৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি থাকিব। তো এগেইন ৱেলকাম টু কম্পিটিশ্যন কেয়াৰ বাই দ্য অফিচাৰ ফৰ দ্য অফিচাৰ্ছ। ধন্যবাদ, বিদায়।